খুৰী কি কৰিছে? সেই দেখিছ নহয়, সেইটো দদাই এইটোৱে কামেই নকৰে। সেইটো দদাই এইটোৱে কাম নকৰিলে দেখিছ ন, মোৰ এই চব কৰিব লাগে। দেখিছ আজিকালি চব্জি যিহে দাম হৈছে, ইমানেই দাম হৈছে নহয়, কি ক'ম আৰু। হে বল বল বহিবি, বল বল বহ ইয়াতে বহ। এই কঁকালৰ পৰা আজিকালি একেবাৰে কাম কৰিব নোৱাৰোঁ নহয় জানোনে, ইমানেই কঁকালৰ বিষ কি কবি আৰু। সেইটো দদাইটোৱে একোৱেই কাম নকৰে বুজিছ। এই চব্জি তব্জি ইমানেই দাম হৈছে বজাৰত, 100 টকা কমত চব্জিয়ে নাই একেবাৰে, কি কবি আৰু। কালি জানো এই দদাই সেই তিতা কেৰেলা 3টা আনিছে, 3টাত বোলে কিমান 30 টকা হেনো। বাপৰে, মই কৈছোঁ নাই নহ'ব, চব্জি যিমানেই দাম হওক মই চব্জি কিনি খাবলৈ নাই দেই, আলু ভাজিয়ে ভাত খাম আৰু দাইল চাইল যিমানেই দাম হৈছে কি ক'ম আৰু। চিলিণ্ডাৰটো দাম বাঢ়িলেই ইমানেই দাম হৈছে, বাপৰে কি কবি আৰু। এই হেৰি নহয়, এই তহঁতৰ ঘৰৰ বাৰীত বাৰু চব্জি তব্জি কিবা আছে নেকি? থাকিলে মোক দি দিবিচোন কেইটামান বুজিছ, নহ'লে মই এই হেৰি নহয়, এই কঁকাল বিষৰ পৰা নোৱাৰোৱে নহয়। শুন না, আমাৰ সেই ভাত কেৰেলা দুজোপামান লগাইছোঁ, তিতা কেৰেলা লগাইছোঁ, ভেন্দি লগাইছোঁ, চব লগাইছোঁ। যদি হয় নহয় তহঁতক মই বাৰু বদলি দি দিম, তই চিন্তা নকৰিবি দেই, বুজিলি? বদলি দি দিম। আৰু শুনচোন, এই তহঁতৰ হেৰিয়ে বোলে মেট্ৰিক দিব বোলে, এই কি আছিলে, সেইজনী বাৰু পাছ কৰিবনে নকৰে বাৰু পৰীক্ষাত? কি জানো এইজনী পাছ কৰে নে নকৰে। তই শুনচোন, কাম এটা কৰিবি, যদি পাছ কৰে ভালকৈ কিন্তু একদম হেৰি কৰিবি দেই, হাঁহ এটা মাৰিবি খালি, খাম আৰু বহুত দিন হাঁহ চাহ খোৱা নাই নহয়। খাম দেই, ভালকৈ খাম আৰু। তই কাম এটা কৰ, এই তিতা কেৰেলা এটা তহঁতৰ ঘৰলৈ লৈ যা, তই আজি সেই ভাতৰ লগত পিটিকা বনাই খাবি, বুজিলি? আৰু শুন আকৌ, আমাৰ সেই হ'ব যে তেতিয়া হেৰি কৰিম আকৌ, কি বুলি কয়, এই কি বুলি কয়, বদলি কৰিম, বুজিলি? মোৰ যেতিয়া হ'ব, এই ফুলো হৈছে আৰু অকণমান তাৰ বদলি কৰিম দেই। আৰু শুনচোন, তই এতিয়া যা, আমাৰ সেইজনী বোলে ক'ৰবাত যায় বোলে, ক'ত যায় চাওঁচোন, সুধো ৰ ক'ত যায়। মা, মই সেই সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেই। এই কাইলৈ সেই সিহঁতৰ মেট্ৰিকৰ 7 তাৰিখে ৰিজাল্ট দিব যে, সেইটো কাৰণে সেই এবাৰ খবৰ কৰি আহোঁগৈ বুলি ভাবিছোঁ আকৌ। এই তেতিয়াহে সেই হাঁহৰ মাংস অকণমান খাব পাম আকৌ, জানেনে? এই কি বুলি কয়, সিহঁতৰ ঘৰ সেই ছোৱালীজনী পাছ কৰিলে যে, বৰ ভাল হ'ব আৰু দেই, মোৰ কাৰণে ভাল হ'ব আৰু। ময়ো সেই কলেজত একেলগতে যাব লাগিব যে, সেইটো কাৰণে আকৌ। মা, তই আকৌ হেৰি নকৰিবি বুজিছ, মই যে মেট্ৰিকত যে এই হেৰি ডিভিজনত পাছ কৰিছোঁ বুলি নকবি দেই তই কাকো, মই 1st ডিভিজনত পাছ কৰিছোঁ বুলি কবি, বুজিছ? আৰু শুনচোন, মই বাৰু এনেকৈ গ'লে ভাল হ'ব নাই কচোন বাৰু? এনেকৈ কি না অলপ ষ্টাইল কৰি মেলি যাবলৈ দে। না হেৰি নহয়, এই কি বুলি কয়, সিহঁতৰ ঘৰ সেই পৰীক্ষা পাছ কৰিলে মানে ভালকৈ হাঁহ মাংস অকণমান খাম আৰু, বুজিছ? কি কৰিবি আৰু, উপায় নাই আৰু, বস্তু পাতি যিমানহে দাম হৈছে ঐ। কালি দেউতাই তিতা কেৰেলা আনিছে 30 টকা বোলে 3টাত। কেনেকৈ যে চলিম ঐ, কলেজনো কেনেকৈ পঢ়িম, ইমান দাম। বাপৰে, কিতাপ পত্ৰ যিমানহে দাম হৈছে দিনক দিনে, কি যে কৰিম আৰু ঐ, একদম ভাবিয়ে নাপাওঁ। লিপষ্টিকো দাম বাঢ়িব কিজানি, লিপষ্টিক নলগাই পিনে সেই যে উৰহি গুটি, কি গুটি কয় এইটো, ৰঙা যে, সেইটো গুটিয়ে ঘঁহিব লাগিব আৰু, ওঠত লিপষ্টিক, আৰু হেৰিয়ত মুখত গালত যে চূণ ঘঁহিব লাগিব। তাৰ চকুত কাজল কি ল'বলৈ লাগিব জানে, এই যে হেৰি যে, এই কি বুলি কয়, এই জুই যে জ্বলাই যে, সেই কোলা চাই এনেকৈ আঁকিব লাগিব, গালত চূণ ঘঁহিব লাগিব, ওঠত সেই যি টি গছৰ গুটি ঘঁহিব লাগিব লিপষ্টিক বুলি, সেইদৰে এনেকৈ মেকআপ কৰিব লাগিব আৰু পাই।
আমাৰনো দুখীয়া মানুহে ক'তনো আৰু ইমান ষ্টাইল কৰিব পাৰিম এই চব কি ক'ম আৰু মই যাওঁ দেই ইহঁতৰ ঘৰলৈ যাওঁ হেৰি নহয় নহ'লে হাঁহৰ মাংস খাবলৈ নাপাম নহয় আকৌ এই ৰিজাল্ট দিলে মানে আজি অকণমান খবৰ কৰি থৈ আহোঁগৈ আৰু দেই